গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। ঠিক আছে, আমি অনাৰ ভিডিঅ' স্বাগতম জনাইছোঁ অনাৰ ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে গম পাইছে যে ভিডিঅ' কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে। প্ৰথমতে ক্লিপটো চাই লওক, চাই লোৱাৰ পিছত মই মন্তব্য দি আছোঁ। আপোনালোকে ধুনীয়াকৈ ক্লিপটো চালে, সেই ক্লিপটোৰ পৰা কি শিকিলে আপোনালোকে কি বুজি পালে? যে কৰিশ্মা নাথে নাম পৰিৱেশন কৰি থাকোঁতে ভৰিখন পিছল খাই পৰি গ'ল। বাৰু ঠিকেই আছে, অকণমান বাইদেৱে লাজ পাইছে পাব্লিকৰ আগত, বাৰু ঠিক আছে, একো নাই। যদি ভৰিখন পিছল খাই পৰি নগৈ যদি হাতৰ থকা তালপাত পিছলি গৈ পাব্লিকৰ গাত পৰিলেহেঁতেন, কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'লেহেঁতেন আপোনালোকে ভাবকচোন এবাৰ। সেই এইসকল পাঠকেই আমাৰ উঠি অহা প্ৰজন্মক কি শিক্ষা দি আছে? যিসকলে ভৱিষ্যতলৈ পাঠক পাঠিকা হ'বলৈ গৈ আছে, সেইসকল উঠি অহা প্ৰজন্মক কি শিক্ষা দিব এইসকল পাঠক পাঠিকাই? এইটোৱে হৈছে কুৱেশ্যন মেইন। সেই এনেকুৱা অভদ্ৰামীও নাগাৰা নামত নচলে। নাগাৰা নাম হৈছে শ্ৰীকৃষ্ণৰ যি লীলা, যি ভগৱানে লীলা কৰিছিল, যি সৰু থাকোঁতে যে শ্ৰীকৃষ্ণই কি কৰিছিল, কেনেকুৱা ধৰণৰ সেইবিলাক কাহিনীৰ ওপৰতে নাগাৰা নাম পৰিৱেশন কৰে। এইবিলাক বেংবাত্ৰী কিবা বাত্ৰী সেইবিলাক নচলে। কৰিশ্মা বাইদেউক অসমৰ ৰাইজে বহুতে মৰম দিছিল, বহুতে সন্মান দিছিল। আৰু কেইদিনমান আগতে আপোনালোকে গম পাইছে যে নিউজৰ আগত যে কৰিশ্মা বাইদেৱে এখন গামোচা, গাত লৈ থকা গামোচা এখন পৰি গ'ল। পৰি যোৱাৰ পিছত ভৰিটিৰে দলাই দলাই মানে আঁতৰাই দিছিল সেই জেগাৰ পৰাই। সেইটো এটা দৃশ্য, সেইটো এটা ক্লিপ। আপোনালোকে গম পাইছে যে কিছুমানে চাইছে, সেইটো ক্লিপ ভাইৰেল হৈছে। মই বেছি নকওঁ, এইটোৱে কৈছোঁ যে সকল পাঠক পাঠিকে এনেকুৱা ধৰণৰ কাণ্ড কৰি আছে, অকণমান আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে অকণমান চিন্তা কৰিব যে আমি কি শিক্ষা দি আছোঁ। ভিডিঅ' যদি চাই ভাল লাগিছে, অকণমান কিবা এটা অকণমান মেছেজ পাইছে ভিডিঅ'ৰ পৰাই, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' লৈ। জয় আই অসম। ভিডিঅ'টো আৰু কৰিশ্মা বাইদেউক বেয়া পাওঁ বুলি মই বনোৱা নাই। কৰিশ্মা বাইদেউক বহুত ভাল পাওঁ, বহুত ৰেচপেক্ট কৰে। ফোন কল কৰিলে, মেছেজ কৰিলে বহুত ৰিপ্লাই দিয়ে, ধুনীয়া ৰেচপেক্ট কৰে। মই ভিডিঅ'টো বনোৱা নাই, সেইকাৰণে বেয়া পাই কিনে কৰিশ্মা বাইদেউ যদি ভিডিঅ' চাই আছে, মই বহুত ভাল পোৱাৰ কাৰণে বনাইছোঁ। বা আমাৰ উঠি অহা প্ৰজন্মই কি হ'ব আপোনালোকৰ পৰাই বা আপোনাৰ পৰাই কি শিকিব, সেইকাৰণেহে মই বনাইছোঁ, কিবা কাৰণে বনোৱা নাই। জয় আই অসম।